হেল্ল' নমস্কাৰ। আচ্ছা, ৰিচেণ্টলি দেখিছোঁ পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ পাছত কিছুমান নেতা মন্ত্ৰী এইচব উল্টা পল্টা বকিবলৈ চুৰু কৰিছে এতিয়া, মানে মে বি আউট অফ চিয়'ৰ নাৰ্ভাছনেছ। তাৰে ভিতৰত এটা পাইছোঁ যে মেক্সিমাম মানে 80% হেনো চুৰ ডকাইত চব মুছলিম হয়, মুছলিম কমিউনিটিৰ পৰা হয়। তো মই সুধিব বিচাৰিছোঁ যে এই যে কিছুমান ৰিপৰ্টে দিয়ে যে 32, কিছুমান দেখিছোঁ 37, এই যে যিয়ে নহওক 32 বা 37, এই যে আপোনাৰ আমাৰ যে বেংকবোৰ ডিউক কৰি যে বিদেশত পলাই গ'ল, তো সেইবোৰ কি চুৰি বা ডকাইতিত নপৰে নেকি? নে সেইবোৰ মানে যিহেতু তাত 80% এটা পাৰ্টিকুলাৰ ষ্টেটৰ পৰা আহিছে, সেইটো চুৰি ডকাইতি নহয়, সেইটো বেলেগ কিবা হয়, ধৰক কেলেংকাৰী, স্কেম এক্সেট্ৰা এক্সেট্ৰা। আৰু কপাল ভাল যে তাৰ ভিতৰত এজনো মুছলমান নাছিলে, নহ'লে কেইজনমান মুছলমান ব্যক্তি থকা হ'লে তো এতিয়ালৈকেতো এইটো ফাইনেন্সিয়েল জিহাদ বা আপোনাৰ ইকনমিক জিহাদ কিবা কিবিতো নাম পৰি গৈছিলে হয়। তো মানে যদি নন মুছলিমে আপোনাৰ তেনেকুৱা পইচা মাৰি চাৰি গুচি যায়, পলাই যায়, তেনেহ'লে সেইটো কি আপোনাৰ চুৰি বা ডকাইতিত নপৰে নেকি? সেইটো কিহত পৰে? কি কেলেংকাৰী, স্কেম, এইচব ডাঙৰ ডাঙৰ কিবা বেলেগ বেলেগ টাৰ্ম আছে। তো সেইটো কাৰণে মই ক'ব বিচাৰিছোঁ যে ক্ৰিমিনেলৰ কোনো জাতি ধৰ্ম নাথাকে। ক্ৰিমিনেল ইজ এ ক্ৰিমিনেল। ই আপোনাৰ মুছলমানে হওক বা পাৰ্টিকুলাৰ এটা ষ্টেটৰে মেক্সিমাম মানুহ হওক, যি আমাৰ বেংকবোৰৰ মানে আমাৰ দুখীয়া মানুহৰ জমা পইচা লৈ পলাই যায় বিদেশলৈ, আৰু যিসকলে আকৌ সহায়ো কৰে সিহঁতক পলাবলৈ, সিহঁতি মানে চুৰ ডকাইত নহয় আৰু, যিহেতু সিহঁতি মুছলিম নহয়। ধন্যবাদ।